নমস্কাৰ, মই CTET পেপাৰ 2ৰ SSTৰ প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যন এণ্ড এনচাৰ লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো চাব। ইয়াত যিবোৰ কুৱেশ্যন আছে আৰু ইয়াৰ এনচাৰবোৰ সম্পূৰ্ণ অফিচিয়েল এনচাৰ কীৰ লগত মিলাই দিয়া হৈছে। গতিকে আপোনালোকে যদি ভিডিঅ'বোৰ চাই উপকৃত হ'ব পাৰিব। এই প্ৰশ্নবোৰে পৰীক্ষাত অহা দেখা যায়। একেধৰণৰ প্ৰশ্ন নাহিলেও সেই টপিকটোৰ ওপৰতে প্ৰশ্নবোৰ অহা দেখা পাওঁ। গতিকে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আপোনালোকে প্ৰশ্নবোৰ নিজে পঢ়ি ল'ব, কাৰণ প্ৰশ্নৰ অপশ্যনবোৰ পঢ়িলে বহুত সময় গুচি যায়। মই কেৱল ধাৰণাৰ বাবে প্ৰশ্নখন দিছোঁ। এনেকৈ আপোনাৰ গ্ল'বৰ ওপৰত এটা প্ৰশ্ন অহা দেখা যায়। 32টো এনেকুৱা প্ৰশ্ন আহে, আপোনালোকে যিকোনো আমাৰ যিকেইটা এগ্ৰিকালচাৰ আছে, জুট, ৰাইচ, হুইট, টি, ৰাবাৰ, এইকেইটাৰ বিষয়ে অলপ পঢ়ি যাব, তেতিয়া প্ৰশ্ন আহিলে পাৰিব। এইটো এছাৰশ্যন আৰু ৰিজনৰ কুৱেশ্যন। এনেকুৱা এছাৰশ্যন ৰিজনৰ পৰা আপোনাৰ কমেও 5-6টা কুৱেশ্যন প্ৰতি বছৰে আহে। গতিকে এইবোৰ কেনেকৈ কৰে ভালকৈ মনত ৰাখিব। দুইটা ট্ৰু হয় নাই প্ৰথম চাব, তাৰপিছত ইটোৰ লগত সিটো মিল আছে নাই চাব, তেনেকৈ কৰিব। এই কুৱেশ্যনটো ভালকৈ পঢ়িব। জেমছ মিল, এওঁৰ বিষয়ে আপোনাৰ প্ৰশ্ন আহে, তেওঁৰ বিষয়ে আপোনালোকে ভালকৈ পঢ়িব। প্ৰথমটো বাৰু ট্ৰু হয়, কিন্তু ছেকেণ্ডটো ভুল হয়। তেওঁ 3টা পিৰিয়ডতে কৈছিলে, কিন্তু পিৰিয়ডকেইটা একেটা নহয়। সেইকেইটা আছিল হিন্দু, মুছলিম আৰু ব্ৰিটিছ। গতিকে অপশ্যনত সেইকেইটা নাই, গতিকে এইটো ফল্ছ হয়। INC-ৰ ওপৰতো কুৱেশ্যন আহে, তাৰ ওপৰত আপোনালোকে ভালকৈ পঢ়ি ল'ব, কিতাপৰ পৰাও পঢ়িব পাৰে। হিন্দুস্তান ছ'চিয়েলিষ্ট ৰিপাব্লিকান এছ'চিয়েশ্যন, যাক HSRA বুলি কয়, ইয়াৰ ওপৰত আপোনালোকে ভালকৈ পঢ়ি ল'ব, কাৰণ ইয়াত নট বুলি কৈছে। গতিকে ইয়াৰ পৰা যিকোনো ধৰক এটা হ'ব, কিন্তু নটো দিছে আকৌ কাৰেক্ট দিছে। গতিকে প্ৰশ্নটোৰ প্ৰতি অকণমান সাৱধান হ'ব। গতিকে আপোনালোকে যদি HSRS-ৰ বিষয়ে ভালকৈ পঢ়ি লয়, তেতিয়া ইয়াৰ উত্তৰটো পাৰিব। কিন্তু ইয়াৰ পৰা এটা প্ৰশ্ন অহা দেখা পাওঁ। ইয়াৰ যদি অপশ্যনকেইটা চাই এ বা বিৰ ভিতৰত এটা ভুল হ'ব, কাৰণ দুইটা একে কেতিয়াও হ'ব নোৱাৰে। গতিকে আমি তেনেকৈ অপশ্যন এলিমিনেট কৰিব পাৰোঁ। হয়, এনেকৈ আমাৰ আৰ্লিয়েষ্ট চিভিলাইজেশ্যনবোৰৰ পৰাও বিভিন্ন ধৰণৰ প্ৰশ্ন অহা দেখা যায়। গতিকে আপোনালোকে এই চিভিলাইজেশ্যনকেইটাও ভালকৈ পঢ়ি ল'ব, ক'ত কি পাইছিলে, কি কথা, সেইখিনি পঢ়ি ল'লেও উপকৃত হ'ব। ট্ৰাইবেল পিপুলৰ ওপৰতো কুৱেশ্যন এটা অহা দেখা যায়। ইয়াত আপোনাৰ এছাৰশ্যনৰ ৰিজনতে দি দিছে। ছ'লাৰ ছিষ্টেমৰ ওপৰতো প্ৰতিবাৰে প্ৰশ্ন আহে, গতিকে এইটোৰ বিষয়েও আপোনালোকে চাব পাৰে। লেটিটিউড আৰু লংগিটিউডৰ ওপৰতো প্ৰশ্ন আহে, গতিকে এইটোও আপোনালোকে এটা কমন টপিক পাইছে। এনেকুৱা আপোনালোকে কমন টপিকবোৰ বাচিবও পাৰে। ইয়াত আপোনালোকৰ বুক এখনৰ নাম দিছে, কোনে লিখিছে, কিন্তু মই যদি কওঁ আপোনালোকে ৰাইটাৰ গোটেইকেইজনৰ নামেই আপোনালোকে মনত ৰাখি ল'ব, কোনে কি কৰিছিলে। এই গোটেইকেইজনৰ প্ৰশ্ন এটা আহেই প্ৰতিবাৰে। গতিকে অপশ্যনকেইটাৰ পৰা তেওঁলোকৰ পণ্ডিত ৰামাবাই কি লিখিছিলে, EV ৰামাস্বৰীম নায়িকাৰে কি লিখিছিলে, আকৌ তাৰাবাই সিন্ধে কি লিখিছিলে, এনেকৈ আপোনালোকে যদি চাই ল'বা তেওঁলোকৰ কামবোৰ, তেওঁলোকে কি কৰিছিলে, মহিলাসকলৰ কাৰণেই হওক বা স্কুলৰ কাৰণেই হওক, সমাজৰ কাৰণে কি কাম কৰিছিলে, সেই বস্তুখিনি আপোনালোকে যদি পঢ়ি লয়, তেতিয়াহ'লে কিন্তু ইয়াৰ পৰা এটা প্ৰশ্ন পাবই পৰীক্ষাত।
এইটো পেডাগজিৰ কুৱেশ্যন হয়। এইটো চাইল্ড মেৰেজ ৰেষ্ট্ৰেণ্ট একৰ ওপৰত দিছে। এই একখনৰ বিষয়ে আপোনালোকে জানিব লাগে। এই প্ৰশ্নটো এটা কমন প্ৰশ্ন হয়। আপোনালোকে বেমাৰকেইটাৰ নামো জানিব লাগে। বিশেষকৈ কমিউনিকেবল ডিচিজৰ ওপৰতে কুৱেশ্যনটো আহে। হ'লেও আপোনালোকে বাকীকেইটাও কোনবোৰ পৰে চাই ল'ব। এনেকুৱা ধৰণৰ প্ৰশ্নবোৰ কৰোঁতে সাৱধান হ'ব। ইয়াত সদায় অপশ্যনবোৰ এলিমিনেট কৰিব লাগে। ইয়াত গেনেৰিছ অফ দ্য ৱৰ্ল্ডৰ বিষয়ে দিছে পেৰিছ। হয়, ইয়াৰ উত্তৰ এইটো শুদ্ধ হ'ব। এইকেইটা টপিকৰ ওপৰতো প্ৰশ্ন অহা দেখা যায়। মহলবাৰী ছেটেলমেণ্ট, পাৰ্মানেণ্ট ছেটেলমেণ্ট, ৰায়তৱাৰী ছেটেলমেণ্ট, এই গোটেইকেইটা ছেটেলমেণ্টৰ বিষয়ে আপোনালোকে ভালকৈ পঢ়ি ল'ব ডিটেইলছত, কাৰণ ইয়াৰ পৰা এটা প্ৰশ্ন পাবই পৰীক্ষাত। এটা বা কেতিয়াবা দুটাও পাব পাৰে। আৰু আমাৰ এই সমাজকেইটা চাব, আৰ্য সমাজ, ব্ৰাহ্মণ সমাজ, ৰামকৃষ্ণ মিছন, তাৰ পৰা এটা প্ৰশ্ন অহা দেখা যায়।
NCFৰ বিষয়েও ভালকৈ পঢ়িব, কাৰণ NCF 2005 পৰা ইয়াত এটা প্ৰশ্ন আহিছে আৰু বাকীকেইটা NCFৰ বিষয়েও পঢ়ি ল'ব। আৰু এনেকুৱা ধৰণৰ বেলেগ বেলেগ প্ৰশ্নৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।